শহীদ দাৰিকী দাসৰ নামত আমি এটা পথ নামকৰণ কৰিছোঁ। আমি তেলগৰমৰ পৰা বকিয়াললৈকে পথছোৱা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমি আশা কৰিম স্বাধীনতা সংগ্ৰামৰ এই মহিয়সী শ্বহীদগৰাকীৰ নামেৰে পথ এটা নামকৰণ কৰাৰ পাছত নৱপ্ৰজন্মৰ মাজত শ্বহীদগৰাকীৰ সম্পৰ্কত চৰ্চা বৃদ্ধি পাব। তেখেতৰ সম্পৰ্কত নৱপ্ৰজন্মই অধ্যয়ন কৰিব আৰু আমিও এই অঞ্চলৰ এগৰাকী মহিয়সী শ্বহীদৰ প্ৰতি আমাৰ এটা কৰ্তব্য কৰিব পাৰিলোঁ বুলি অনুভৱ কৰোঁ। বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামত যিসকল মনীষীয়ে তেখেতসকলৰ ত্যাগ আছিল, সেইসকলৰ ভিতৰত মৰঙী মৌজাৰ বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। সেইসকলৰ ভিতৰতে আমাৰ দাৰিকী দাসী যিগৰাকী প্ৰয়াত আনন্দী দাস স্বাধীনতা সংগ্ৰামী, তেখেতৰ পত্নী দাৰিকী দাসে জেলৰ ভিতৰতেই তেখেত শ্বহীদো হৈছিলে। তেখেত কেৱল সংগ্ৰামৰ নেতৃত্ব লোৱাই নহয়, এই মৰঙী মৌজাৰ এক স্বাধীনতাৰ এক স্বৰ্ণময় ইতিহাস আছিল আৰু এই ইতিহাসক সমৃদ্ধ কৰিবৰ কাৰণে মৰঙী ঐতিহ্য আৰু সুৰক্ষা মঞ্চই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত যি মহাত্মা গান্ধীৰ আমোলতেই যি মৰঙীৰ বুঢ়াগোহাঁই ঘাটত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা হৈছিল প্ৰয়াত স্বাধীনতা সংগ্ৰামী কেকাই সোণোৱালৰ সোঁৱৰণত, সেই অঞ্চলত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰা আৰু সেই কেকাই সোণোৱালৰ সোঁৱৰণত পোৰাবঙলাৰ পৰা বকিয়াললৈ পথটো নামাকৰণ কৰা আৰু আজি আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোহাঁই ঘাট সংযোগী এই পথটো স্বাধীনতা সংগ্ৰামী তথা স্বাধীনতাৰ শ্বহীদ দাৰিকী দাসীৰ সোঁৱৰণত আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল। ইয়াত সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়কে এই পথটো লোক নিৰ্মাণ বিভাগৰ জৰিয়তে সেইগৰাকী মহিয়সী নাৰীৰ সোঁৱৰণত উৎসৰ্গা কৰিলে, আজি নামাকৰণ কৰিলে। তাক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। শহীদ দাৰিকী দাসৰ নামত আমি এটা পথ নামকৰণ কৰিছোঁ। আমি তেলগৰমৰ পৰা বকিয়াললৈকে পথছোৱা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমি আশা কৰিম স্বাধীনতা সংগ্ৰামৰ এই মহিয়সী শ্বহীদগৰাকীৰ নামেৰে পথ এটা নামকৰণ কৰাৰ পাছত নৱপ্ৰজন্মৰ মাজত শ্বহীদগৰাকীৰ সম্পৰ্কত চৰ্চা বৃদ্ধি পাব। তেখেতৰ সম্পৰ্কত নৱপ্ৰজন্মই অধ্যয়ন কৰিব আৰু আমিও এই অঞ্চলৰ এগৰাকী মহিয়সী শ্বহীদৰ প্ৰতি আমাৰ এটা কৰ্তব্য কৰিব পাৰিলোঁ বুলি অনুভৱ কৰোঁ। বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামত যিসকল মনীষীয়ে তেখেতসকলৰ ত্যাগ আছিল, সেইসকলৰ ভিতৰত মৰঙী মৌজাৰ বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। সেইসকলৰ ভিতৰতে আমাৰ দাৰিকী দাসী যিগৰাকী প্ৰয়াত আনন্দী দাস স্বাধীনতা সংগ্ৰামী, তেখেতৰ পত্নী দাৰিকী দাসে জেলৰ ভিতৰতেই তেখেত শ্বহীদো হৈছিলে। তেখেত কেৱল সংগ্ৰামৰ নেতৃত্ব লোৱাই নহয়, এই মৰঙী মৌজাৰ এক স্বাধীনতাৰ এক স্বৰ্ণময় ইতিহাস আছিল আৰু এই ইতিহাসক সমৃদ্ধ কৰিবৰ কাৰণে মৰঙী ঐতিহ্য আৰু সুৰক্ষা মঞ্চই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত যি মহাত্মা গান্ধীৰ আমোলতেই যি মৰঙীৰ বুঢ়াগোহাঁই ঘাটত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা হৈছিল প্ৰয়াত স্বাধীনতা সংগ্ৰামী কেকাই সোণোৱালৰ সোঁৱৰণত, সেই অঞ্চলত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰা আৰু সেই কেকাই সোণোৱালৰ সোঁৱৰণত পোৰাবঙলাৰ পৰা বকিয়াললৈ পথটো নামাকৰণ কৰা আৰু আজি আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোহাঁই ঘাট সংযোগী এই পথটো স্বাধীনতা সংগ্ৰামী তথা স্বাধীনতাৰ শ্বহীদ দাৰিকী দাসীৰ সোঁৱৰণত আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল। ইয়াত সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়কে এই পথটো লোক নিৰ্মাণ বিভাগৰ জৰিয়তে সেইগৰাকী মহিয়সী নাৰীৰ সোঁৱৰণত উৎসৰ্গা কৰিলে, আজি নামাকৰণ কৰিলে। তাক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।